মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছো লগতে আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক ৰিলিজ কৰি দিছো বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে এছটি এছচি আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব তিনিখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল এই তিনিওখনে তিনিচুকীয়া জিলাত আছিল এখন হল তাল পথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট দ্বিতীয়খন হল মোহং পথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আৰু তৃতীয়খন আছিলে ফাৰ্ষ্ট এডিশ্যন টু দুৱামাৰা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এই তিনিওখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টকে আজি আমি ডি নটিফাই কৰি এই গোটেই কেইখন ভিলেজক আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলো ইয়াৰ ফলত ইয়াত বসবাস কৰি থকা লোকসকলে এতিয়াৰ পৰা ভূমি পট্টা পাব পাৰিব ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন ইনকিউবেশ্যন এণ্ড ষ্টাৰ্টআপ নামেৰে অসম চৰকাৰৰ এটা নতুন বিভাগ খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিত্ত বিভাগক অহা বছৰ বাজেটত এই বিভাগটোৰ বাবে 100 কোটি টকাৰ বাজেট আবণ্টন কৰাৰ বাবে নিৰ্দেশ দিছে যাতে ৰাজ্যখনত আমি ষ্টাৰ্টআপ সকলৰ মাজত ইতিবাচক পৰিৱেশ নিৰ্মাণ কৰিব পাৰো আৰু মই ভাবো যে এই ষ্টাৰ্টআপৰ ওপৰত হোৱা বিভাগটোৱে অসমৰ যুৱ শক্তিক এটা নতুন উদ্যমিতা আৰু আত্মনিৰ্ভৰশীলতাৰ এটা নতুন পথ দেখুৱাবলৈ সক্ষম হ'ব আসাম ষ্টাৰ্টআপছ এণ্ড ইনোভেশ্যন পলিচি 2025 তাকো মঞ্জুৰি দিয়ে ইয়াৰ ফলত অসমৰ ষ্টাৰ্টআপসকলে চিডভি ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ লগত অসম চৰকাৰৰ যি বুজাবুজি আছে তাৰ পৰা বেংকত লোন ল'ব পাৰিব 3 বছৰলৈকে তেওঁলোকে জিএছটি লিংক আপ পাব মাছি এই শিতানত 20,000 টকা প্ৰতি মাহত তেওঁলোকে চৰকাৰৰ পৰা সুবিধা পাব প্ৰুফ অফ কনচেপ্ট পৰ্যায়ত 10 লাখ টকা 25 লাখ টকা পাইলট পৰ্যায়ত আৰু 50 লাখ টকা স্কেলিং আপত তেওঁলোকে চৰকাৰৰ পৰা বিত্তীয় সহায় পাব এটা কনচেপ্ট আনিলে 10 লাখ টকা পাব যেতিয়া প্ৰুফ অফ কনচেপ্ট আনিব সেই প্ৰুফ অফ কনচেপ্টটোক আমি পাইলট পৰ্যায়লৈ লৈ যাবৰ বাবে 25 লাখ টকা দিম আৰু 25 লাখ টকা পোৱাৰ পিছত তেওঁলোকে যেতিয়া আৰু উদ্যমিতাৰে কাম কৰিব স্কেল আপ কৰিবৰ কাৰণে নেক্সট লেভেলত লৈ যাবৰ বাবে আৰু 50 লাখ টকা আমি তেওঁলোকক বিত্তীয় সাহায্য দিম উইদাউট বেংক ইণ্টাৰেষ্ট উইদাউট লোন এইটো গ্ৰান্টিন এইড হ'ব চতুৰ্থতে আমাৰ যিসকল অসমৰ যুৱকে পেটেণ্টৰ আবেদন কৰিব নেশ্যনেল পেটেণ্ট or global patent এই পেটেন্টৰ আবেদন কৰোতে যিমান টকা তেওঁলোকক লাগিব এই টকাখিনি অসম চৰকাৰে উভতাই দিব সো আসাম ষ্টাৰ্টআপ পলিচি 2025 এণ্ড ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন ইনকিউবেশ্যন এণ্ড ষ্টাৰ্টআপ এই দুইটাই আমাৰ ৰাজ্যখনৰ নতুন চাম যুৱ শক্তিৰ বাবে এটা গেম চেঞ্জাৰলৈ ৰূপান্তৰ হ'ব আজিৰ কেবিনেটৰ সিদ্ধান্ত এটা ঐতিহাসিক সিদ্ধান্ত হৈ থাকিব